অসমকাষ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি হ'ল ২৭ জানুৱাৰী। আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। আজিৰ দিনটোত বহুখিনি গুৰুত্বপূৰ্ণ খবৰ আছে, একেটা ভিডিঅ'তে আপোনালোকৰ লগত শ্বেয়াৰ কৰা হ'ব। এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণৰূপে চালেই আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰখিনি আপোনালোকে জানিব পাৰিব। ভিডিঅ'টো শেষত শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যেতিয়া মই পৰৱৰ্তী ভিডিঅ' আপলোড কৰোঁ আপোনালোকে অতি সহজতে সেই ভিডিঅ'টো চাব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। দিব বিচাৰিছোঁ আজিৰ দিনটোৰ একেবাৰে প্ৰথমটো খবৰ। আধাৰ কাৰ্ডক লৈ আহিল বিগ আপডেট। ২৮ জানুৱাৰীত মুকলি হ'ব নতুন আধাৰ এপ। তাৰমানে আধাৰ কাৰ্ডৰ প্ৰতিগৰাকী ব্যক্তিৰ বাবে এটা ভাল খবৰ আহি গ'ল। যিসকলৰ আধাৰ কাৰ্ড আছে, আধাৰ কাৰ্ডৰ কাৰণে চৰকাৰে এখন নতুন এপ মুকলি কৰিব। সেই এপত আপুনি নিজে আপোনাৰ ঠিকনা, আপোনাৰ মোবাইল নম্বৰ, আপোনাৰ নাম আদি সলনি কৰিব পাৰিব। আৰু ২৮ তাৰিখে অৰ্থাৎ ২৮ জানুৱাৰী তাৰিখে আধাৰ কাৰ্ডৰ এই নতুন এপটো মুকলি কৰি দিয়া হ'ব। আধাৰ কাৰ্ডক লৈ আহিল এটা বিগ আপডেট। ২৮ জানুৱাৰীত মুকলি হ'ব আধাৰৰ নতুন এপ, অৰ্থাৎ নতুন এপৰ জৰিয়তে এতিয়া আপুনি আধাৰ কাৰ্ডটো আপুনি পৰিচালনা কৰিব পাৰিব। আপোনাৰ আধাৰ কাৰ্ডৰ লগত লৈ ঘূৰিব নালাগে। আপোনাৰ আধাৰ কাৰ্ডটো আপোনাৰ মোবাইলতে লগ ইন কৰি লৈ পেলাই ঘূৰিব পাৰিব। য'ত ইচ্ছা আপুনি মোবাইল ব্যৱহাৰ কৰি আধাৰ কাৰ্ডটো মানুহক দেখুৱাব পাৰিব, বা তাৰ পৰা আপুনি আধাৰ কাৰ্ডৰ যিকোনো তথ্য তাৰ পৰাই অৰ্থাৎ মোবাইল এপৰ পৰাই আপুনি সংগ্ৰহ কৰিব পাৰিব বা মানুহক দিব পাৰিব। আধাৰৰ পূৰ্ণ সংস্কৰণ উপলব্ধ হ'ব এই নতুন আধাৰ এপত। আধাৰৰ যিকোনো ধৰণৰ কাৰেকশ্যনৰ কাৰণে আপুনি এই নতুন এপটো ব্যৱহাৰ কৰিব পাৰিব। সহজ হৈ পৰিব মোবাইল নম্বৰ আৰু ঠিকনা সলনি কৰাটো। আপোনাৰ মোবাইল নম্বৰ আৰু ঠিকনা যদি সলনি কৰিব লাগে তেনেহ'লে এইটো একেবাৰে সহজ হৈ পৰিব, কাৰণ আপুনি সেই এপটোতেই আপোনাৰ মোবাইল নম্বৰ আৰু ঠিকনা আপুনি সলনি কৰিব পাৰিব। এতিয়াৰে পৰা আৰু আধাৰ কাৰ্ডত লগত লৈ ফুৰিব নালাগে। আপুনি আধাৰ কাৰ্ড আৰু ফিজিকেলি লৈ ঘূৰিব নালাগে। আপোনাৰ মোবাইলতে আধাৰ কাৰ্ড থাকিব। আপুনি সেই এপটো অ'পেন কৰিলে আপোনাৰ আধাৰ কাৰ্ডটো আপুনি পাই যাব। ২৮ তাৰিখে এই আধাৰ এপটো মুকলি কৰা হ'ব। এই নতুন এপত QR কোড ভেৰিফিকেশ্যন, মোবাইল নম্বৰ আপডেট সহজে কৰিব পাৰিব। মোবাইল নম্বৰ সহজে আপুনি আপডেট কৰিব পাৰিব। QR কোড আপুনি ভেৰিফিকেশ্যন কৰিব পাৰিব। UIDAIৰ তৰফৰ পৰা এই ঘোষণা কৰা হৈছে ইতিমধ্যে। এই নতুন এপত আপুনি আপোনাৰ নাম সুৰক্ষিত, আপোনাৰ ডাটা সুৰক্ষিত কৰি ৰাখিব পাৰিব। আপোনাৰ যিখিনি ডাটা আছে আপুনি সুৰক্ষিত কৰি ৰাখিব পাৰিব। ২৮ জানুৱাৰীত মুকলি হ'ব আধাৰৰ নতুন এপ, আৰু এই নতুন এপৰ জৰিয়তে আধাৰৰ প্ৰতিগৰাকী ব্যক্তিৰ বাবে সুবিধা হ'ব। আপুনি আধাৰ কাৰ্ডটো লগত লৈ ঘূৰিব নালাগে। আপুনি আধাৰ কাৰ্ডৰ যিকোনো কাৰেকশ্যন কৰিব পাৰিব, নাম ঠিকনা আদি চেঞ্জ কৰিব পাৰিব। সকলোখিনি আপোনাৰ তাতে থাকিব। আপোনাৰ মোবাইলতে সকলোখিনি আপুনি ইচ্ছা কৰিলে আপুনি কাৰেকশ্যন কৰিব পাৰিব। গতিকে আধাৰ কাৰ্ডৰ বাবে এইটো এটা ভাল খবৰ। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে আধাৰ কাৰ্ডৰ প্ৰতিগৰাকী ব্যক্তিয়ে এই খবৰটো জানিব পাৰে, আৰু ২৮ তাৰিখে এই আধাৰৰ এপটো তেওঁলোকে ডাউনলোড কৰিব পাৰে। আপোনালোকে প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰিব পাৰিব। কেনেকৈ ডাউনলোড কৰিব লাগে সবিশেষ এইটো চেনেলৰ জৰিয়তে আপোনালোকে জানিব পাৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এতিয়া এটা লাইক কৰিবলৈ নাপাহৰিব। দিব বিচাৰিছোঁ আন এটা শোকাবহ ঘটনাৰ খবৰ। ৩৫০ যাত্ৰীসহ ডুবিল বিশাল ফেৰী। নিশা মাজ সাগৰত হাহাকাৰৰ সৃষ্টি হৈছে। ভয়াৱহ দুৰ্ঘটনাত ১৫জন যাত্ৰীৰ কৰুণ মৃত্যু হৈছে। দক্ষিণ ফিলিপাইনছত শোকাবহ ফেৰী দুৰ্ঘটনা। এই ফেৰী দুৰ্ঘটনাত ১৫জন যাত্ৰীৰ মৃত্যু হৈছে আৰু বহু যাত্ৰী এতিয়াও নিহত হৈ আছে। মাজ সাগৰত ডুব গ'ল যাত্ৰী কঢ়িওৱা ফেৰী। ফেৰীখনত আছিল ৩৫০জন যাত্ৰী আৰু ২৭জন স্ক্ৰু মেম্বাৰ। কাৰিকৰী সমস্যাৰ বাবে দুৰ্ঘটনাত পতিত হৈছিল ফেৰীখন। জাম্বয়াংগাৰৰ পৰা দক্ষিণ জুলৈ অভিমুখে আছিল ফেৰীখন। কষ্টগাৰ্ড নৌসেনাৰ অভিযানত ৩১৬জনক জীৱন্তে উদ্ধাৰ কৰা হৈছে। বৰ্তমান অব্যাহত আছে উদ্ধাৰ অভিযান। বৰ্তমানে এই উদ্ধাৰ অভিযান অব্যাহত আছে। ৩৫০জন যাত্ৰীসহ ডুবিল ফেৰী। ৩৫০জন যাত্ৰীসহ ফেৰীখন ডুবিছে। দক্ষিণ ফিলিপাইনছত শোকাবহ ফেৰী দুৰ্ঘটনা সংঘটিত হৈছে। আচলতে দক্ষিণ ফিলিপাইনছত এই শোকাবহ ফেৰী দুৰ্ঘটনাত ১৫জন যাত্ৰীসহ বহুতো ইতিমধ্যে নিহত হৈ আছে। ১৫জন যাত্ৰীৰ মৃত্যু হৈছে বুলি ইতিমধ্যে খবৰ পোৱা গৈছে। দক্ষিণ ফিলিপাইনছত এই শোকাবহ ফেৰী দুৰ্ঘটনা মাজনিশা সংঘটিত হৈছে। মাজ সাগৰত ডুব গৈছিল এই যাত্ৰী কঢ়িওৱা ফেৰীখন। ফেৰীখনত আছিল ৩৫০জন যাত্ৰীসহ ২৭জন স্ক্ৰু মেম্বাৰ।
দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যত আৰম্ভ হ'ব বাবু আঁচনি। আপুনি এতিয়াও বাবু আঁচনিৰ ফৰ্ম সংগ্ৰহ কৰিলে নাই? কিদৰে সংগ্ৰহ কৰিব বা আপুনি আবেদন কৰিব পাৰিব, সবিশেষ এই ভিডিঅ'টোত জানিব পাৰিব। বাবু আঁচনিৰ ফৰ্ম সংগ্ৰহ কৰিবলৈ হ'লে আপোনাৰ কলেজৰ সৈতে যোগাযোগ কৰিব লাগিব, কাৰণ ফেব্ৰুৱাৰী মাহতে আপুনি বাবু আঁচনিৰ যি টকা আছে সেই টকা পাবলৈ সক্ষম হ'ব। গ্ৰেজুৱেটত পঢ়ি থকা ছাত্ৰসকলে পাব 1,000 টকা আৰু পষ্ট গ্ৰেজুৱেটৰ ছাত্ৰসকলে পাব 2,000 টকা। বাবু আঁচনি অনলি ছাত্ৰসকলকহে প্ৰভাইড কৰা হ'ব, মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছিল। আৰু বহুতেই ইতিমধ্যে কমেণ্টছ কৰি বা কমেণ্টছৰ মাধ্যমতে জানিব বিচাৰে যে বাবু আঁচনিৰ ফৰ্ম ক'ৰ পৰা সংগ্ৰহ কৰিম। বাবু আঁচনিৰ ফৰ্ম কলেজত ইতিমধ্যে দি দিয়া হৈছে, কলেজৰ পৰা সংগ্ৰহ কৰিব লাগিব আৰু সেই ফৰ্ম ফিল আপ কৰি আকৌ কলেজতে জমা দিব লাগিব। তেতিয়াহে বাবু আঁচনিৰ টকা ফেব্ৰুৱাৰী মাহতে পোৱা যাব। যিসকলে ফৰ্ম এতিয়াও পোৱা নাই, কলেজত অতি সোনকালে যোগাযোগ কৰিব লাগিব, কাৰণ কলেজৰ পৰাই এই বাবু আঁচনিৰ ফৰ্ম সংগ্ৰহ কৰিব লাগিব। এতিয়ালৈকে যদি বাবু আঁচনিৰ ফৰ্ম সংগ্ৰহ কৰা নাই, তেনেহ'লে কলেজৰ পৰা বাবু আঁচনিৰ ফৰ্ম সংগ্ৰহ কৰক। গ্ৰেজুৱেটত পঢ়ি থকা ছাত্ৰসকলে প্ৰতি মাহে গ্ৰেজুৱেটৰ ফাৰ্ষ্ট ইয়েৰত, মনত থাকিব যে গ্ৰেজুৱেটৰ ফাৰ্ষ্ট ইয়েৰত অৰ্থাৎ BA BSc BCom ফাৰ্ষ্ট ইয়েৰ অৰ্থাৎ ফাৰ্ষ্ট ছেমিষ্টাৰ আৰু ছেকেণ্ড ছেমিষ্টাৰত পঢ়ি থকা ছাত্ৰসকলে 1,000 টকা প্ৰতি মাহে পাব। আৰু পোষ্ট গ্ৰেজুৱেটৰ ছাত্ৰসকলে অৰ্থাৎ পোষ্ট গ্ৰেজুৱেটত অৰ্থাৎ যিসকলে নেকি MA MSc MCom পঢ়ি আছে, মাষ্টাৰ ডিগ্ৰী কৰি আছে, সেইসকলে 2,000 টকাকৈ প্ৰতি মাহে লাভ কৰিব। আৰু পোষ্ট গ্ৰেজুৱেটৰো ফাৰ্ষ্ট ইয়েৰৰ ছাত্ৰসকলেহে পাব বাবু আঁচনি, ছাত্ৰীক দিয়া নহয়। যিসকল ছাত্ৰ আছে সেই ছাত্ৰসকলে বাবু আঁচনিৰ মানে সুবিধা লাভ কৰিব। গ্ৰেজুৱেটত পঢ়ি থকাসকলে 1,000 আৰু পোষ্ট গ্ৰেজুৱেটত পঢ়ি থকাসকলে 2,000। যদি এতিয়ালৈকে ফৰ্ম সংগ্ৰহ কৰা নাই, অতি সোনকালে জানুৱাৰী মাহতে আপোনালোকে কলেজৰ পৰা ফৰ্ম সংগ্ৰহ কৰক আৰু কলেজৰ আপোনালোকে কাৰ্যালয়ত যোগাযোগ কৰিলে এই ফৰ্ম সংগ্ৰহ কৰিব পাৰিব। মনত ৰাখিব, ফেব্ৰুৱাৰী মাহত আৰম্ভ হ'ব ৰাজ্যত বাবু আঁচনি। দিব বিচাৰিছোঁ আন এটা বহুত গুৰুত্বপূৰ্ণ খবৰ। ডিব্ৰুগড়ত অহা 30 জানুৱাৰীত মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহৰ উপস্থিতিত প্ৰায় 300 কোটি টকাৰ ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া অসম বিধানসভাৰ দ্বিতীয়টো চৌহদৰ আধাৰশিলা স্থাপন কৰা হ'ব আৰু ডিব্ৰুগড়ৰ পৰাই আৰম্ভ হ'ব অসমৰ ভৱিষ্যত গঢ়াৰ এক নতুন অধ্যায়। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ঘোষণা কৰিছে 26 জানুৱাৰী তাৰিখে। মাননীয় মুখ্যমন্ত্ৰীয়ে লগতে ডিব্ৰুগড়ক এখন ঔদ্যোগিক নগৰ হিচাপে আগুৱাই নিয়াৰ সংকল্পৰ বিষয়ে উল্লেখ কৰে। উল্লেখ্য যে 30 জানুৱাৰীত দেশৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া অসমত উপস্থিত হ'ব আৰু প্ৰায় 300 কোটি টকাৰ ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া অসম বিধানসভাৰ দ্বিতীয়খন চৌহদৰ আধাৰশিলা স্থাপন কৰা হ'ব কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ উপস্থিতিত। এই কথা ঘোষণা কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গণৰাজ্য দিৱসৰ দিনাই এই কথা ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু 30 জানুৱাৰী তাৰিখে অসমত উপস্থিত হ'ব কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহ ডাঙৰীয়া। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। 6 ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰীৰ CM-AAA আঁচনিৰ ধন বিতৰণৰ কাম আৰম্ভ হ'ব। হাজাৰ যুৱকে পাব 1 লাখ টকা। 6 ফেব্ৰুৱাৰীৰ পৰা বিতৰণ কৰা হ'ব CM-AAA আঁচনিৰ ধন। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা যে 6 ফেব্ৰুৱাৰীৰ পৰা CM-AAA আঁচনিৰ ধন বিতৰণ কৰা হ'ব। ৰাজ্যৰ হাজাৰ নিবনুৱালৈ আছে ভাল খবৰ আহি গ'ল। CM-AAA আঁচনিত আবেদন কৰা যুৱকে শীঘ্ৰেই লাভ কৰিব এই ধন। প্ৰথম কিস্তিত দিয়া হ'ব 1 লাখ টকা। প্ৰথম কিস্তিত 1 লাখ টকা পাব, পৰৱৰ্তী কিস্তিত আৰু টকা পাব। প্ৰথম কিস্তিত 1 লাখ টকা পাব 75,000 যুৱকে। এই কথা ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 75,000 যুৱকে পাব চৰকাৰৰ 2 লাখ টকা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। 6 ফেব্ৰুৱাৰীৰ পৰা বিতৰণ কৰা হ'ব CM-AAA আঁচনিৰ ধন। 15 ফেব্ৰুৱাৰীলৈকে দিয়া হ'ব এই ধন। 6 ফেব্ৰুৱাৰীৰ পৰা 15 ফেব্ৰুৱাৰীৰ ভিতৰত এই আঁচনিৰ ধন বিতৰণ কৰা হ'ব। CM-AAA আঁচনিত আবেদন কৰা যুৱকে শীঘ্ৰেই লাভ কৰিব এই আঁচনিৰ ধন। যিসকলে নেকি CM-AAA অৰ্থাৎ চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ আছাম আঁচনিত যিসকলে এপ্লাই কৰিছিল, সেইসকলে অতি সোনকালেই এই ধন লাভ কৰিব। 6 ফেব্ৰুৱাৰীৰ পৰা 15 ফেব্ৰুৱাৰীৰ ভিতৰত 1 লাখ টকা প্ৰতিগৰাকী CM-AAA এপ্লাই কৰা যুৱতীয়ে লাভ কৰিব এই ধন। প্ৰথম কিস্তিত 1 লাখ টকা লাভ কৰিব, পৰৱৰ্তী কিস্তিত আৰু 1 লাখ টকা লাভ কৰিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে।
নতুন বছৰতে ড্ৰাইভিং লাইচেন্সক লৈ আহি গ'ল এটা ডাঙৰ খবৰ ঘৰতে বহি পাব লাৰ্ণাৰ লাইচেন্স নতুন বছৰতে ড্ৰাইভিং লাইচেন্সক লৈ আহি গ'ল এটা ডাঙৰ খবৰ যদি আপুনি ড্ৰাইভিং লাইচেন্সৰ বাবে আবেদন কৰিব বিচাৰে ড্ৰাইভিং লাইচেন্স পাব বিচাৰে তেনেহ'লে আপুনি ঘৰতে বহি এতিয়া লাৰ্ণাৰ লাইচেন্স পাব পাৰিব এতিয়া ঘৰতে বহি আপুনি লাভ কৰিব লাৰ্ণাৰ লাইচেন্স আগৰ দৰে কাৰ্যালয়ত শাৰী পতাৰ প্ৰয়োজন নাই ৰাইজৰ সুবিধাৰ বাবে মুকলি ডিজিটেল ড্ৰাইভিং লাইচেন্সৰ সুবিধা সেৱা সেতু পৰ্টেলত গৈ আপুনি কৰিব লাগিব আবেদন EDL আৰু ERC লাভ কৰিব PDF ৰূপত মোবাইল লিংক যোগে লাভ কৰিব এই লাইসেন্স যান বাহনৰ ডিজিটেল সুবিধাক লৈ মুখ্যমন্ত্ৰীয়ে শ্বেয়াৰ কৰিলে বিশেষ লিংক নতুন বছৰতে ড্ৰাইভিং লাইসেন্সক লৈ আহি গ'ল এটা ডাঙৰ খবৰ এতিয়া ঘৰতে বহি আপুনি লাভ কৰিব লাৰ্ণাৰ লাইসেন্স যদি আপুনি লাইসেন্স পাব বিচাৰে তেনেহ'লে যান বাহনৰ লাইসেন্স পাবলৈ হ'লে আপোনালোকে জানে প্ৰথমতে লাৰ্ণাৰ লাইসেন্সটো বনাব লাগে এই লাৰ্ণাৰ লাইসেন্সটো আপুনি ঘৰতে বহি এতিয়া লাভ কৰিব পাৰিব PDF-ৰ জৰিয়তে লাভ কৰিব আৰু সেৱা সেতু এপৰ জৰিয়তে বা সেৱা সেতু ৱেবছাইটৰ জৰিয়তে আপুনি এই লাৰ্ণাৰ লাইসেন্সৰ কাৰণে ঘৰতে বহি আপুনি আবেদন কৰিব পাৰিব এই কথা ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শীঘ্ৰেই কোটি কোটি কৃষকে লাভ কৰিব PM কিষাণৰ 22 নং কিস্তিৰ ধন এতিয়াই 7টা কাম নকৰিলে আপুনি বঞ্চিত হ'ব এই PM কিষাণৰ 22 নং কিস্তিৰ ধনৰ পৰা PM কিষাণৰ ধন লাভৰ বাবে কৰক এইকেইটা কাম PM কিষাণৰ ধনৰ বাবে আপুনি কি কাম কৰিব লাগিব প্ৰথমতে জানি লওক তাৰ পাছত জানিব পাৰিব এই ধন কেতিয়া পাব প্ৰথমতে মই আপোনালোকক কৈ দিব বিচাৰো PM কিষাণৰ যেটো অফিচিয়েল ৱেবছাইট আছে PM কিষাণৰ অফিচিয়েল ৱেবছাইটত আপুনি যাব লাগিব তাত গৈ আপোনাৰ EKYC কৰিব লাগিব EKYC আছে না হেতু চেক কৰিব লাগিব প্ৰথমতে আপুনি EKYC ত ক্লিক কৰক আপোনাৰ আধাৰ নম্বৰটো তাত দিয়ক দি পেলাই সার্চ অপশনত ক্লিক কৰাৰ লগে লগে আপুনি জানিব পাৰিব যদি আপোনাৰ EKYC সম্পূৰ্ণ হৈ আছে তেনেহ'লে তাত দেখুৱাব যে EKYC অলৰেডি ডান যদি EKYC সম্পূৰ্ণ হৈ থকা নাই তেনেহ'লে আপোনাৰ মোবাইল নম্বৰলৈ এটা OTP আহিব OTPটো আপুনি তাত সন্নিবিষ্ট কৰিব লাগিব ক্যাপচা কোড দি পেলাই আপুনি সাবমিট অপশনত ক্লিক কৰাৰ লগে লগে আপোনাৰ EKYCটো সাকসেসফুল দেখুৱাব EKYCটো মেন্ডেটৰি আপোনালোকে মনত ৰাখিব EKYC নকৰিলে আপুনি PM কিষাণৰ 22 নং কিস্তিৰ ধনৰ পৰা বঞ্চিত হ'ব আৰু আপোনাৰ বেংকৰ একাউণ্টৰ সৈতে আধাৰ কাৰ্ডটো লিংক হৈ নাথাকিলেও আপুনি PM কিষাণৰ 22 নং কিস্তিৰ ধনৰ পৰা বঞ্চিত হ'ব আৰু PM কিষাণৰ 22 নং কিস্তিৰ ধন ফেব্ৰুৱাৰী মাহত দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে PM কিষাণৰ 22 নং কিস্তিৰ ধন আপোনালোকে ফেব্ৰুৱাৰী মাহতেই পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে যদি এতিয়ালৈকে এই তিনিটা কাম EKYC লেণ্ড শেডিং আধাৰ শেডিং কৰা নাই তেনেহ'লে অতি সোনকালে কৰি লওক কাৰণ PM কিষাণৰ 22 নং যেটো কিস্তি আছে 2000 টকা এই 22 নং কিস্তিৰ টকাটো আপোনালোকে ফেব্ৰুৱাৰী মাহতে পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বহুতে জানিব বিচাৰে গতিকে আজিৰ এই ভিডিঅ'টোত এই খবৰটো আপোনালোকক সৰুকে মই দি দিছো দিব বিচাৰিছো চৰকাৰী ঘৰক লৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ বহুতে বিভিন্ন সময়ত চৰকাৰী ঘৰক লৈ খবৰ জানিব বিচাৰে গতিকে চৰকাৰী ঘৰৰ তালিকাত ইতিমধ্যে বহু ভুৱা হিতাধিকাৰীৰ নাম সোমাইছে আপোনালোকে জানে আপোনাৰ অঞ্চলত হয়তো বহু ভুৱা হিতাধিকাৰী চৰকাৰী ঘৰৰ তালিকাত সোমাইছে সেই কাৰণে আপুনি ঘৰ পোৱাত পলম হৈ আছে চিন্তা নকৰিব চৰকাৰে ইতিমধ্যে ভেৰিফায়াৰ কাম সম্পূৰ্ণ কৰিছে আৰু এখন নতুন হিতাধিকাৰীৰ তালিকা চৰকাৰে অতি শীঘ্ৰেই প্ৰস্তুত কৰিব আৰু সেই হিতাধিকাৰীৰ তালিকা মতেহে চৰকাৰে ঘৰ বিতৰণ কৰিব যিসকলে আগতে চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ ধন পাইছিল সেইসকলৰ ঘৰ বনোৱা পাই কমপ্লিট হৈছে সেইসকলে দ্বিতীয় কিস্তিৰ বাবে আবেদন কৰিব পাৰিব বা দ্বিতীয় কিস্তিৰ টকা চৰকাৰে অতি সোনকালে মুকলি কৰিব বহুতে তৃতীয় কিস্তিৰ টকাও পাইছে যিসকলে পুৰণি হিতাধিকাৰী আছিল বা বহুত আগতে চৰকাৰী ঘৰ পাইছিল সেইসকলৰ ঘৰ বনোৱা ইতিমধ্যে কমপ্লিট হৈছে চৰকাৰী পকী ঘৰৰ তালিকাত সোমাইছে বহু ভুৱা হিতাধিকাৰীৰ নাম কেঁচা ঘৰ থাকিলেহে আপুনি পকী ঘৰ পাব গুহালীৰ ফটো মাৰিও যতে মতে হিতাধিকাৰীৰ সংখ্যা বঢ়াইছে গাঁও পঞ্চায়তক শুদ্ধ তালিকা দিয়াৰ আহ্বান জনাইছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে দুৰ্নীতি কৰাসকলৰ বিৰুদ্ধে কঠোৰ হ'ব চৰকাৰ এই কথা ঘোষণা কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে দুৰ্নীতি কৰা জীৱিকা সখী গাঁও পঞ্চায়তৰ সভাপতি যাব লাগিব জেললৈ কেঁচা ঘৰৰ ভুল তথ্য দিয়া সকলৰ বিৰুদ্ধে কঠোৰ হৈছে চৰকাৰ চৰকাৰে লাখ লাখ মহিলাক দিব 8000 কোটি টকা হাজু কৰিছে তালিকা ফেব্ৰুৱাৰীতে কোন মহিলাই পাব এই ধন চৰকাৰে লাখ লাখ মহিলালৈ প্ৰদান কৰিব বৃহৎ পৰিমাণৰ ধন 8000 টকাকৈ ৰাজ্যৰ মহিলাক চৰকাৰে দিব এই ধন ফেব্ৰুৱাৰীৰ মাহতে চৰকাৰে প্ৰদান কৰিব এই ধন ফেব্ৰুৱাৰীৰ 20 তাৰিখৰ পৰা কৰা হ'ব এই ধন বিতৰণ ফেব্ৰুৱাৰীতে কোন মহিলাই পাব এই ধন আপোনালোকে চাই লওক এবাৰ কোনো মহিলাই লাভ নকৰে অৰুণোদয় আঁচনিৰ 1250 টকা প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব 8000 কোটি টকা বহাগ বিহুৰ পূৰ্বে লাখ লাখ মহিলাই লাভ কৰিব এই উপহাৰ ৰাজ্যৰ লাখ লাখ মহিলালৈ মুখ্যমন্ত্ৰীয়ে দিলে ডাঙৰ ঘোষণা বা ডাঙৰ উপহাৰ দিব 20 ফেব্ৰুৱাৰী তাৰিখে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখৰ পৰা বিতৰণ কৰা হ'ব
এই ধন যদি আপুনি এই ধন পাব বিচাৰে তেনেহ'লে আপোনাৰ একাউণ্টটো ঠিক কৰি ৰাখক আৰু আপুনি অৰুণোদয় হিতাধিকাৰী হ'ব লাগিব। অৰুণোদয় হিতাধিকাৰী হ'লেহে আপুনি এই ধন ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে লাভ কৰিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। এই খবৰসমূহ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে। মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যেতিয়া মই পৰৱৰ্তী ভিডিঅ' আপলোড কৰোঁ আপোনালোকে অতি সহজতে সেই ভিডিঅ'টো চাব পাৰিব। চাই থাকিব আপোনালোকৰ আপোন চেনেল অসম কাষ্ট।